নমস্কাৰ, মোৰ পৃথিৱী খোজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে অন্ধবিশ্বাসত পৰি আপোনাৰ শিশুটোক মৃত্যুমুখত ঠেলি নিদিব। প্ৰায় গাঁও অঞ্চলবোৰত দেখিবলৈ পাইছোঁ, যদি শিশুটোৰ কাহ চৰ্দি হয় বা কফ জমা হয়, কি কৰে? ডক্টৰৰ ওচৰলৈতো নিনিয়ে আৰু গাঁৱতে ক'লা তুলসীৰ ৰস বা খেজু পাতৰ ৰস অলপ যে চেলেকাই দিব লাগে সেইটোও নকৰে, কেৱল জাহ ফুকা কৰে। আজি পৃথিৱীত এই বনৌষধিৰ ঈশ্বৰে এনেকুৱা এটা পাৱাৰ দিছে, যাৰ দ্বাৰা ডাঙৰ ডাঙৰ বেমাৰ ভাল হয়। আৰু এইবোৰ ৰস যেতিয়া মেডিচিনবোৰ বনায়, এটা এটা মেডিচিনৰ দাম কিমান হয়? 700, 800, 1500, 4000, 3000, 16 কোটি টকা, হয়নে নহয়? গতিকে এইবোৰ যদি ইমান শক্তিয়ে নাই, তেতিয়াহ'লে কেলেই 108টা পাত মিলাই এটা টেবলেট তৈয়াৰ কৰা, হয়নে নহয় বাৰু? নিশ্চয় কৰে। গতিকে আজি সেইবোৰ নকৰি, আজি বিজ্ঞান যুগত আজি গাঁও অঞ্চলবোৰ তন্ত্ৰ-মন্ত্ৰত বা অন্ধবিশ্বাসত পৰি বহুত শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিছে। গতিকে আপোনালোকে সজাগ হওক। মই আহ্বান জনালোঁ মোৰ ইউটিউব পৃথিৱী খোজ চেনেলৰ দ্বাৰা, যাতে এই বিজ্ঞান যুগতো আমি অন্ধবিশ্বাসৰ যাতে বলি হ'ব নোৱাৰোঁ। কাৰণ যদি জাৰৰ ফুকাতে যদি ভাল হ'ল হয়, গতিকে আমাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ কি দৰকাৰ পঢ়াবৰ বাবে? প্ৰয়োজন নাই। মনত কিন্তু দুখ নাপাব, হয়তো এই কথাখিনিয়ে আন কাৰোবাৰ হৃদয়ত আঘাত পাবও পাৰে। পালেতো উপায় নাই, সত্যটো কৈ যাম। ইয়াক আৰু ভয় নকৰোঁ লুকাই ৰাখিবলৈ। ভগৱানে একমাত্ৰ ৰাখিব পাৰে পৃথিৱীত। যিমান তন্ত্ৰ-মন্ত্ৰ শক্তি নাথাকক, কেতিয়াও ৰাখিব নোৱাৰে। চিৰসত্য, চিৰ নিশ্চিত। সেইকাৰণে ভগৱানে সকলো বনৌষধি গছক এটা এটা পাৱাৰ দি থৈছে। কেৱল নিমিত্ত হৈ আমি সেইবোৰ যদি বনৌষধিৰ নিয়মীয়াভাৱে ঔষধ খাওঁ, নিশ্চয় উপকৃত হ'ম আৰু হৈছেও বহুত লোক। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে হৃদয়ত থাকি এই পৃথিৱীৰ মানুহ বা গাঁও অঞ্চল মানুহবোৰ অন্ধবিশ্বাসৰ বলি নপৰে, তাৰ বাবে মই প্ৰাৰ্থনা কৰিলোঁ আৰু পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।